নমস্কাৰ। ৰুমন্থন জীৱনৰ নামৰ অনুষ্ঠানটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ এটা প্ৰয়াস, এই অনুষ্ঠানৰ জৰিয়তে গাঁৱৰ চুকে কোণে লুকাই থকা যিসমূহ শিল্পী, যিসমূহ প্ৰতিভা, এই প্ৰতিভাসমূহ আপোনালোকৰ আগত পৰিচয় কৰি দিয়াৰ। আৰু আজি আমি আপোনালোকক পৰিচয় কৰি দিবলৈ ওলাইছোঁ এগৰাকী সু অভিনেতা, পৰিচালক তথা নাট্যকাৰ। তেখেতে সৰু কলেজীয়া দিনৰ পৰাই তেখেতে যি নাটৰ অভিনয়ৰ যি সংগ্ৰাম, এই সংগ্ৰাম আজিলৈ তেওঁ অব্যাহত ৰাখিছে। তেখেতৰ নাম হৈছে অজিত কুমাৰ বৰদলৈ। আহকচোন আজি অজিত কুমাৰ বৰদলৈৰ সৈতে কিছু মনৰ কথা পাতোঁ। হয়, নমস্কাৰ। কওকচোন আপুনি আপোনাৰ শৈশৱ জীৱনৰ স্মৃতি আৰু শিক্ষা জীৱন ক'ত কেনেদৰে আৰম্ভ হৈছিল? মোৰ শৈশৱ আচলতে মোৰ জন্ম হৈছিলে মৰিগাঁও নভেটি বুলি কয়। তাত আচলতে মোৰ জন্মহে হৈছিলে, কিন্তু দেউতাৰ চাকৰি সূত্ৰে মই জাগীৰোডলৈকে আহিব লগা হ'ল, কাৰণ মোৰ দেউতাই তেতিয়াৰ দিনত পেপাৰ মিলত চাকৰি পাইছিল। আৰু দেউতাৰ চাকৰি সূত্ৰে আমি কোৱাটাৰলৈ গুচি আহিলোঁ। আৰু আটাইখিনি গোটেই শৈশৱকালটো মোৰ জাগীৰোডতে আৰু এই পেপাৰ মিল কলনীতে মোৰ শেষ হ'ল। আৰু শিক্ষা জীৱনো মোৰ আৰম্ভ হৈছে তাৰ পৰাই। প্ৰথমে মই পঢ়িছিলোঁ তাত তেঘেৰীয়া স্কুল, গাঁও বুলি এখন আছিলে। সেই তেঘেৰীয়া স্কুল এখন LP স্কুল আছিলে, তাত মই তৃতীয়মান শ্ৰেণীলৈকে পঢ়িছিলোঁ। তাৰপিছত আপোনাৰ যেতিয়া পেপাৰ মিলে যেতিয়া স্কুল প্ৰতিষ্ঠা কৰিলে, তাৰপৰা চতুৰ্থ শ্ৰেণীৰ পৰা মই পেপাৰ মিলৰ স্কুলতে পঢ়িলোঁ ক্লাছ 7লৈকে। ক্লাছ 7 তাত তাৰ পৰা মই শেষ কৰি আহিলোঁ জাগীৰোডৰ হাই ছেকেণ্ডেৰীলৈকে। এতিয়া আমি সুধিব বিচাৰিছোঁ যে আপোনাৰ এই অভিনয়ৰ আৰু নাট জগতৰ যি বৰ্ণিল যাত্ৰা আছে, এই বৰ্ণিল যাত্ৰা আপুনি কেনেদৰে আৰম্ভ কৰিছিল, বা পোন প্ৰথমে আপুনি কোনখন নাটৰ জৰিয়তে আপুনি এই অভিনয় জগতত খোজ পেলাইছিলে? মোৰ আচলতে নাটকৰ যাত্ৰাত আৰম্ভ হৈছিলে 1994 চনৰ পৰা। মই তেতিয়া মেট্ৰিক পাছ কৰিছিলোঁ। তাৰপিছত আমি তেতিয়া কলনীত আছিলোঁ। তেতিয়া তপন বৰা নামৰ এজন খুৰা আছিলে। তেখেত এজন খুব ভাল পৰিচালক বা নাট্যকাৰ আৰু অভিনেতা। আৰু তেখেতৰ আশীৰ্বাদতে তেখেতে এখন নাটক আমাক দিছিলে। নাটকখনৰ নাম আছিলে অথন্তৰ। আৰু সেই অথন্তৰ দ্বাৰাই আৰম্ভণি কৰিলোঁ মোৰ অভিনয় জগতটো। যিহেতু আপুনি নাট অভিনয়ৰ লগত জড়িত হৈ আছে, নাট পৰিচালনাও কৰিছে, আমাৰ দৰ্শকে জানিব বিচাৰিব যে আপোনাৰ এই যি নাটৰ যি সংগ্ৰাম আজিলৈ আপুনি চলাই আহিছে, আপুনি আজিলৈ কি কি নাটকত আপুনি অভিনয় কৰিছে, বা কি কি নাটক লিখিছিলে, কি কি নাটক পৰিচালনা কৰিছিলে, এই সম্পৰ্কে আমাৰ দৰ্শকক অলপ জনাব নেকি? নাটক বুলি ক'লে সেই আপোনাক ক'লোৱে আগতীয়াকৈ যে মই প্ৰথম আৰম্ভ কৰিছোঁ অথন্তৰ পৰা। অথন্তৰ পিছত লাহে লাহে অজিত বৰঠাকুৰ যিজন এজন সু অভিনেতা আৰু পৰিচালক বা নাট্যকাৰ হয়, তেখেতৰ আওতালৈ মই আহিলোঁ। তেখেতৰ পৰা বহুত শিকিলোঁ। শিকি মেলি লাষ্টত মই এনেকুৱা এটা ভাৱ হ'ল যে মই নিজে এখন নাটক লিখিব পাৰিম নেকি। ঠিক তেনেকৈ মই নিজে এখন নাটক লিখিবলৈ মই আৰম্ভ কৰিলোঁ। প্ৰথমে মই লিখিছিলোঁ পৰিস্থিতি নামৰ এখন চিম্বলিক ড্ৰামা আছিলে, মঞ্চ নাটক আছিলে। আৰু সেইখন মই নিজে অভিনয় কৰিছিলোঁ, মই পৰিচালনা কৰিছিলোঁ, মোক সহায় কৰিছিলোঁ অজিত বৰঠাকুৰ ডাঙৰীয়াই। আৰু তাৰপিছত আহিলে মোৰ একা বেকা আলি। সেইখনো মই নিজে লিখিছিলোঁ আৰু নিজে পৰিচালনা তথা অভিনয় কৰিছিলোঁ, আৰু তাতো মই পুৰস্কৃতও হৈছিলোঁ। তাৰপিছত লাহে লাহে এনেকৈ কৰি মই অজিত বৰঠাকুৰ নাটক আছিলে সেইখন বৰুৱাৰ সংসাৰত এদিন এখন একাংক নাট আছিলে এইবিলাক। গতিকে বৰুৱাৰ সংসাৰ এদিন মই নাটক কৰিছিলোঁ। তাৰপিছত লাহে লাহে আকৌ আহিলোঁ জাগীৰোড নাট্যগোষ্ঠীলৈকে। জাগীৰোড নাট্যগোষ্ঠীত আহি মই প্ৰথমে লগ পালোঁ তৰুণ তালুকদাৰ ছাৰক, আৰু তৰুণ তালুকদাৰ ছাৰৰ আণ্ডাৰত মই বহুকেইখন নাটক কৰিলোঁ সেনেকৈ মঞ্চৰ নাটক। যেনে ধৰি লওক আপোনাৰ মাঘৰ বিহু উৰুকা, ধৰি লওক আপোনাৰ বন্দে মাতৰম, এনেকুৱা বহুকেইখন নাটক আছে যিবিলাক নাটক আমি কৰি আছোঁ। বৰ্তমানেও মই কৰি আছোঁ তাতে কেইখনমান নাটক। একলব্য বুলি এখন আমি মাজতে কৰি গ'লোঁ, আজি প্ৰায় 5 মাহমান হৈ গ'লগৈ। তাৰপিছত আৰু এখন আমাৰ আৰম্ভ হৈছিল বকুল তলৰ বুলি। বকুল তলৰ নাটকখন ছাৰৰ অলপ শাৰীৰিক অসুস্থৰ বাবে আমাৰ বৰ্তমান ৰিহাৰ্চেলটো বন্ধ হৈ আছে। হয়তো সেইখন আকৌ আৰম্ভ হ'ব। যিহেতু আপুনি অভিনয়কে নিজৰ ব্ৰত হিচাপে মানি লৈছে, আৰু সেইবাবেই আপুনি আজি সেই সৰু কালৰ পৰাই, কলেজীয়া দিনৰ পৰাই হওক বা স্কুলৰ দিনৰ পৰাই হওক, আপুনি এই নাট যি অভিনয় কৰি আহিছে বা পৰিচালনা কৰি আহিছে, আৰু আমি শুনিবলৈ পাইছোঁ যে আপুনি বহুকেইখন নাটকত শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ পৰিচালকৰ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে।
আমাৰ দৰ্শকে জানিব বিচাৰিব আপুনি কেনেদৰে এই নাটসমূহ ক'ত ক'ত মঞ্চস্থ হৈছিল, কেনেদৰে এই নাটসমূহত অভিনয় কৰিছিল বা কোন কোন নাটে আপোনাৰ শ্ৰেষ্ঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। হয়, এই ঘটনাত মই এটাই ক'ম, আচলতে পুৰস্কাৰটো ডাঙৰ কথা নহয়, আমি আচলতে হেঁপাহটোহে আচল ডাঙৰ কথা। তথাপি বিচাৰকে ভাল পাইছে চাগে, সেইকাৰণে পুৰস্কৃত কৰিছে। এনেকৈ মই বহুবাৰ পুৰস্কৃত হৈছোঁ, কেতিয়াবা শ্ৰেষ্ঠ কৌতুক অভিনেতা, কেতিয়াবা ধৰি লওক দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা, কেতিয়াবা শ্ৰেষ্ঠ অভিনেতা, কেতিয়াবা সহ অভিনেতা পাইছোঁ। ঠিক তেনেকৈ বহু পুৰস্কাৰ পাইছোঁ। ঠিক তেনেকৈ আপোনাক ক'বলৈ গ'লে মই গুৱাহাটী ইউনিভাৰ্চিটিত মই 3বাৰকৈ মেডেল লৈছোঁ মই জাগৃত মহাবিদ্যালয় হৈ পেলাই। তাৰ ভিতৰত প্ৰথমটো পাইছিলোঁ মই তৃতীয় শ্ৰেষ্ঠ অভিনেতা। তেতিয়া মই ভাবিছিলোঁ মই বেষ্ট এক্টৰটো কিয় নাপাম। তাৰপিছত মই দ্বিতীয় বছৰ আকৌ চেষ্টা কৰিলোঁ। দ্বিতীয় বছৰ মই চেষ্টা কৰিলোঁ, কিন্তু সেই বছৰো মই বিফল হ'লোঁ আৰু সেই বছৰত আপোনাৰ দ্বিতীয় শ্ৰেষ্ঠ অভিনেতাহে পালোঁ। মই মনত এটা ভাবি লৈছিলোঁ যে মই শ্ৰেষ্ঠ অভিনেতাটো কেনেকৈ আনিব পাৰিম মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো নাট সমাৰোহ হয়, এইটো ইউথ ফেষ্টিভেল বুলি কয়, যুৱ মহোৎসৱ, গতিকে তাত মই কি বুলি কয় এই শ্ৰেষ্ঠ অভিনেতাটো লাষ্ট টাইমত মই আনিবলৈ সক্ষম হ'লোঁ। ঠিক তেনেকৈ একা বেকা আলিত মই শ্ৰেষ্ঠ নিজৰ নাটক আছিলে এখন মোৰ মঞ্চ নাটক, তাত মই শ্ৰেষ্ঠ কৌতুক অভিনেতাও লাভ কৰিছিলোঁ। ঠিক তেনেকৈ অথন্তত দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা লাভ কৰিছিলোঁ। এনেকৈ মই এটা বাৰ্ণিল এটা পৰিৱেশ বা এনেকুৱা চলি আছিলে মোৰ। যিহেতু আপুনি মঞ্চৰ যি জগতখনক বিভিন্ন দৰ্শকক বিভিন্ন সময়ত মঞ্চৰ অভিনয়ৰ জৰিয়তে আপুনি বিভিন্ন খোৰাক যোগাই আহিছে, দৰ্শকক মনোৰঞ্জন দি আহিছে, কিন্তু আমি এতিয়া জানিব বিচাৰিছোঁ যে আপোনাৰ এই মঞ্চৰ নাটৰ বাহিৰেও আপুনি কিবা ছবিত বা চিৰিয়েলত অভিনয় কৰিছিল নেকি? হয়, প্ৰতিজন শিল্পীৰে এটা মন থাকে, বিশেষকৈ এক্টৰবিলাকৰ কথা কৈছোঁ মই, অভিনেতাবিলাকৰ। তেওঁলোকে প্ৰথম মঞ্চৰ পৰা আৰম্ভ কৰে, মঞ্চৰ পৰা লাহে লাহে তেওঁলোকে ডিজিটেল মাধ্যমলৈ যাবলৈ বিচাৰে। অলপ ছবি জগতৰ পৰ্দাত, ডাঙৰ পৰ্দা হওক সৰু পৰ্দা হওক, তেওঁলোকে যাবলৈ ইচ্ছা থাকে। ঠিক একেই ইচ্ছা মোৰো আছিলে আৰু সেনেকৈয়ে মই আগবাঢ়িবলৈ চেষ্টা কৰিছিলোঁ। তাৰপিছত মই প্ৰথমে কৰিছিলোঁ মই তৰুণ তালুকদাৰ ছাৰৰ এখন মানে টেলিফিল্ম, যিখন দূৰদৰ্শনত প্ৰচাৰিত হৈছিলে, সেইখনৰ নাম আছিল মাঘৰ বিহু উৰুকা, আৰু এখন আছিলে উৰুকাৰ এনিশা, তাৰপিছত আছিলে আপোনাৰ বন্দে মাতৰম। এনেকৈ 3খনমান এনেকৈ কৰি পেলাই মই এই ডিজিটেল মাধ্যমত মানে এই সৰু পৰ্দাত প্ৰথম আৰম্ভ কৰিছোঁ। আৰু সৰু পৰ্দা বুলি কওঁতে আকৌ মনত পৰে মোৰ বন্ধু আছিলে, বন্ধুজনে মোক কৈছিলে যে আমি এনেকৈ কিবা এটা কৰিব পৰা যায় নেকি, চুটি ছবি এখন কৰিব পৰা যায় নেকি। তাৰপিছত আমি আৰু প্ৰথম আৰম্ভ কৰিলোঁ মই, মোৰ নিজৰ এখন স্ক্ৰিপ্ট আছিলে, যিখন স্ক্ৰিপ্টৰ নাম আছিল স্পীড ব্ৰেকাৰ। স্পীড ব্ৰেকাৰ নাটকখন মই মোৰ বন্ধুক মই ক'লোঁ যে এইখন মোক তুমি চোৱা যে কেনেকুৱা লাগে কাহিনীটো। তেওঁ এই কাহিনীটো পঢ়িলে খুব ভাল পালে। মই বোলো যদি ভাল হৈছে তেতিয়াহ'লে তুমি স্ক্ৰীন প্লেটো বনোৱা। স্ক্ৰীন প্লে যেতিয়া বনাই পেলাই আমি সেইখন আমি কৰিলোঁ, আৰু সেইখন কৰা হৈছিলে পৃথিৱী ক্ৰিয়েশ্যনৰ দ্বাৰা আমি সেইখন উপস্থাপন কৰিছিলোঁ, আৰু য'ত আমি বহু মহোৎসৱত আমি পুৰস্কৃত হৈছোঁ, আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰো লাভ কৰিছোঁ। তাৰপিছত আমাৰ হেঁপাহটো আৰু বাঢ়ি গ'লগৈ। বাঢ়ি যোৱাৰ পিছত আমি আকৌ দুজনে মিলি আমি কৰিলোঁ হু হা নামৰ এখন চুটি ছবি, আৰু সেই হু হা নামৰ চুটি ছবিখন কৰিছিল মোৰ বন্ধু তুলসী মান্তাই। আৰু এই তুলসী মান্তাই পৃথিৱী ক্ৰিয়েশ্যনৰ দ্বাৰা এই চুটি ছবিখন কৰাৰ পিছত আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিলে, আমি গ'লোঁ, পুৰস্কৃত হ'লোঁ। এনেদৰে আমাৰ বাৰ্ণিল মানে যাত্ৰা চলি আছে। নাটৰ যি দীৰ্ঘদিনীয়া আপোনাৰ যাত্ৰা, নাট অভিনয়ৰ যি দীৰ্ঘদিনীয়া যাত্ৰা, পৰিচালনাৰ যি যাত্ৰা, আপুনি অভিনয় জগতৰ লগত জড়িত হৈ আহিছে, মঞ্চ সফল নাটত আপুনি অভিনয় কৰিছে, কিন্তু আমি তাৰ মাজতে এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ যে আপুনি এই নাট যি অভিনয় কৰাৰ সময়ত কিবা ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈছিল নেকি? হয়, ঘাত প্ৰতিঘাত বুলি ক'লে প্ৰতিজন শিল্পীৰে ঘাত প্ৰতিঘাত থাকেই। আচলতে ঘাত প্ৰতিঘাত মই ঠিক বেলেগৰ পৰা পোৱা নাছিলোঁ। প্ৰথম ঘাত প্ৰতিঘাতটো হৈছিলে মোৰ ঘৰতে। আচলতে মায়ে মানে খুব মোক অলপ অপ'জ কৰিছিলে এইটো, যে নাটক কৰিব নালাগে, নাটক কৰি কি কৰিবি, প্ৰথমতে নিজৰ ডিগ্ৰীটো ক্লিয়াৰ কৰি ল। কিন্তু প্ৰতিজন মানুহৰ এটা নিচা থাকে, এটা হবি থাকে। গতিকে মইতো কৈছিলোঁ মইতো পঢ়িও যাম, কিন্তু নাটকো কৰি যাম। এনেকুৱা হৈছিল যে মই কেতিয়াবা কি কৰোঁ, মই মনে মনে খিৰিকী দি পলাই যাওঁগৈ। দৰ্জা বন্ধ কৰি পেলাই পঢ়ি থাকোঁ, খিৰিকী দি ৰিহাৰ্চেল কৰিবলৈ যাওঁ। মায়ে ভাবে সি পঢ়ি আছে, এঘণ্টা ৰিহাৰ্চেল কৰি পেলাই আহি আকৌ সোমাই থাকোঁ। গতিকে ঠিক তেনেকৈ বহুত ঘাট আছিলে, সেনেকুৱা ঘৰুৱা ঘাত প্ৰতিঘাত।
কিন্তু যেতিয়া মই এই নাটকবিলাক কৰি যেতিয়া মই পুৰস্কাৰ আনি পেলাই মই মাক যেতিয়া দেখাব পাৰিছিলোঁ, তেতিয়া মায়ে কিন্তু খুব ভাল পাইছিলে, আনন্দ পাইছিলে যে মোৰ যিটো মানে কৰ্মৰাজিটোৰ কাৰণে। গতিকে এনেকুৱা ঘাত প্ৰতিঘাত, বাকীটো ঘাত প্ৰতিঘাত বেলেগ মানুহৰ পৰাতো সেনেকৈ পোৱা নাই, কিন্তু আমি ঘাত প্ৰতিঘাত বেছিকৈ পাইছোঁ আমি যেতিয়া চুটি ছবিবিলাক কৰোঁ। যেতিয়া চুটি ছবি কৰোঁ আমাৰ কিছু বাজেট লাগে, বাজেট লাগিলে আমাৰতো সেনেকুৱাতো কোনো বাজেট নাথাকে। গতিকে আমি যিবিলাক সাংস্কৃতিবান ব্যক্তি আছে আমি তেখেতসকলক যাই পেলাই কওঁ যে দাদা, যে বাইদেউ, আমি এনেকুৱা এটা কৰিব বিচাৰিছোঁ, আপুনি অলপ আৰ্থিকভাৱে কিবা সহায় কৰিব পাৰিব নেকি? তাৰ ভিতৰত সকলোৱে নকৰে বুলি মই কোৱা নাই, কিন্তু তাৰ ভিতৰতে বহুতে কৰিছে। কিন্তু ধৰি লওক বহুতে নকৰে, নাটক কৰিব তহঁতে কৰিবি, আমাৰ কি হ'ব, এনেকুৱা ভাবে। কিন্তু আচলতে তেওঁলোকে সেইটো নকলেও তেওঁলোকে উৎসাহে দিব লাগিছিলে। অকল আমাক বুলিয়ে নহয়, যিবিলাক শিল্পীয়ে কোনোবাই গীত ভাল পায়, কোনোবাই সংগীত ভাল পায়, কোনোবাই বাজনা বজাই ভাল পায়, যোনে যি পায় তাক আচলতে আগ্ৰহটো চাই পেলাই তাক এটা আগলৈ ঠেলিহে পঠাব লাগে। কিন্তু কিছুমান মানুহ আমাৰ সমাজত আছে যিবিলাকে কিন্তু নেগলেক্ট কৰে, এইবিলাক কৰিবনে, কিন্তু আচলতে সেইটো নহয়। গতিকে মই ভাবোঁ যে সকলো শিল্পীকে, আমিতো শিল্পী এতিয়া হোৱা নাই, শিল্পী স্কুলখনত নামিছোঁহে, শিল্পী হ'বলৈ আমাৰ বহুত দূৰ, সাগৰলৈ বহুত দূৰ আছে। গতিকে তথাপি মানুহে কয় শিল্পী বুলি, গতিকে সেনেকুৱা শিল্পীবিলাকক বা শিল্পীসকলক নতুন, বিশেষকৈ যিবিলাক নতুনকৈ উঠি আহিছে নতুন প্ৰজন্ম, গতিকে সেই নতুন প্ৰজন্মক আগবঢ়াই নিয়াটো কিন্তু আমাৰ কৰ্তব্য, সমাজৰ কৰ্তব্য। আপোনাৰ অভিনয়ৰ সম্পৰ্কে জানিলোঁ, আপুনি নাট অভিনয়ৰ বিষয়ে আমাৰ দৰ্শকক আপুনি জনালে। ইয়াৰ মাজতে আমি এটা কথা আপোনাক সুধিব বিচাৰিছোঁ, কাৰণ যিহেতু আজিৰ যুৱ প্ৰজন্মই বিভিন্ন ক্ষেত্ৰত তেওঁলোকে আগবাঢ়িব বিচাৰে, তেওঁলোকৰ বিভিন্ন আশা আকাংক্ষা থাকে। গতিকে আজিৰ যিসকল যুৱ প্ৰজন্ম, এই যুৱ প্ৰজন্মলৈ আপোনাৰ কি বাৰ্তা হ'ব? হয়, মই যুৱ প্ৰজন্মৰ প্ৰতিটো খুব ভালেই বাৰ্তা বুলি ক'ম মই, যদি তেওঁলোকে মানে। গতিকে তাৰমানে তেওঁলোকে যিটো কৰ্মত লাগি থাকে, কোনোবাই নাটক কৰিছে, তেওঁ নাটকৰ কৰ্মটোত পিছলৈ ঘূৰি চাব নালাগে, তেওঁ কৰি গৈ থাকক। একেদিনাখনে জখলা পাত নহয়, জখলা পাত বনাবলৈ টাইম লাগে। গতিকে আপুনি যি নাটক কৰে, আপুনি গান গায়, আপুনি বাজনা বজায়, আপুনি ঢোল বজায়, বা যি কৰে আপুনি সংস্কৃতি দিশত, কোনোবাই আৰ্ট কৰে, যোনে যিটো কাম বাছি লৈছে, যাৰ যিটো হবি, সেই বাটটোত তেওঁ কিন্তু ধুনীয়াকৈ আগুৱাই গৈ থাকিব লাগে। তেওঁ কাৰো কথা সুধিব নালাগে, তেওঁ নিজৰ মতে কৰিব লাগে, আৰু অহৰহ কৰি গৈ থাকিব লাগে, হওক নহওক, ট্ৰাই এগেইন, এদিন হ'লেও আপুনি সফল হ'ব। গতিকে আপুনি আপোনাৰ কৰ্মৰাজিত আপুনি দৃষ্টি আকৰ্ষণ কৰি আপুনি চাই গৈ থাকক, আৰু কৰি গৈ থাকক, আপুনি নিশ্চয় এদিন সফল হ'বই। ইতিমধ্যে আমি জানিব পাৰিলোঁ যে আপুনি বিভিন্ন নাটত অভিনয় কৰিছে, পৰিচালনা কৰিছে, বিভিন্ন মঞ্চত আপুনি সফল নাটক দিছে, চুটি ছবি কৰিছে, চিৰিয়েল কৰিছে। কিন্তু আমি জানিব বিচাৰিম যে আপোনাৰ পৰৱৰ্তী কিবা পৰিকল্পনা আছে নেকি, বা পৰৱৰ্তী পৰিকল্পনাৰ বাবে কিবা যুঁজা বৰ্তমান চলি আছে নেকি? পৰৱৰ্তী পৰিকল্পনা বুলি ক'লে আমি এতিয়া বৰ্তমান আমি যি নৱপ্ৰজন্মৰ নতুন মুখ লৈ পেলাই আমি আৰম্ভ কৰিছোঁ টিলিকা গুণ্ডাখন। গতিকে এই টিলিকা গুণ্ডাত আমি নতুন কিছু শিশুক লৈছোঁ, আৰু যাক আমি ট্ৰেইন আপো কৰাই আছোঁ বৰ্তমান সদ্যহতে। আমি তেওঁলোকক ধুনীয়াকৈ আমি শিকাই আছোঁ যে কি কৰিব লাগে, কি কৰিব নালাগে। আৰু এই টিলিকা গুণ্ডা যিটো কাহিনী ভাগ আপোনালোকে আমাৰ সমাজত সচৰাচৰ চলি আছে, বৰ্তমানো চলি আছে সেনেকুৱা, কিন্তু বহুতে মন কাণ দিয়া নাই। কিন্তু তথাপি কিন্তু আমি এই টিলিকা গুণ্ডাৰ দ্বাৰা আপোনালোকক মই বুজাব বিচাৰিম যে আমাৰ যি ভাৰতবৰ্ষই হওক বা অসমতে হওক, যি নেক্সাছ এটা গ্ৰুপ আছে, এই নেক্সাছ গ্ৰুপক কিদৰে তেওঁলোকে আয়ত্ত কৰাত সহায় কৰে, এই বস্তুটো আমি ইয়াৰ পৰা আমি দেখাবলৈ বিচাৰিছোঁ। আৰু য'ত থাকিব আমাৰ কেইখনমান নতুন মুখ, কাৰণ আমাৰ উদ্দেশ্য আৰু লক্ষ্যই হ'ল আমি নতুন মুখক, নতুন চৰিত্ৰক উঠাই অনা, তেওঁলোকক উদ্ভাৱন কৰা, তেওঁলোকে যাতে আগলৈ ভালকৈ কাম কৰিব পাৰে। ধন্যবাদ থাকিল সু অভিনেতা অজিত কুমাৰ বৰদলৈলৈ, আৰু তেখেতে এজন ভাল পৰিচালকো, কাৰণ যিহেতু তেখেতৰ যি এই অভিনয়ৰ যি যাত্ৰা, এই যাত্ৰা তেওঁ অব্যাহত ৰাখিছে আজিলৈ, আৰু তেখেতৰ এই যাত্ৰা যাতে ভৱিষ্যত জীৱনত সফল হওক, আমি তাকেই কামনা কৰিছোঁ আমাৰ এই ৰোমন্থন জীৱনৰ অনুষ্ঠানৰ জৰিয়তে। নমস্কাৰ।